অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছে বিভিন্ন আপুৰুগীয়া বন্যপ্ৰাণীৰ বসতিস্থল। এয়া হৈছে মানাহৰ ঘাঁহনিত চৰি থকা এজাক বিলুপ্তপ্ৰায় দল হৰিণাৰ নান্দনিক দৃশ্য। দল হৰিণা হৈছে এবিধ যথেষ্ট ডাঙৰ আকৃতিৰ হৰিণা। ইয়াক ইংৰাজীত চামডিয়েৰ বা বৰাইচিঙ্গা বুলি কোৱা হয়। বৈজ্ঞানিক নাম হৈছে ৰোচাৰভাছ ডুভাচেলে। ইহঁতৰ শৰীৰৰ বৰণ মুগা হালধীয়া মিশ্ৰিত, কিন্তু শীত আৰু গ্ৰীষ্মকালত দেহৰ এই বৰণৰ তাৰতম্য ঘটে। একেদৰে প্ৰজনন কালতো দেহৰ বৰণ অধিক গাঢ় হৈ পৰে। আনহাতে মতাৰ দেহৰ বৰণ মাইকীতকৈ অধিক ডাঠ হয়। এইবিধ হৰিণৰ দেহৰ উচ্চতা প্ৰায় 130 চেণ্টিমিটাৰলৈকে হয় আৰু দৈৰ্ঘ্য হয় প্ৰায় 180 চেণ্টিমিটাৰ। প্ৰাপ্তবয়স্ক মতা দল হৰিণৰ ওজন 170ৰ পৰা 280 কিলোগ্ৰামলৈকে হোৱাৰ বিপৰীতে মাইকীৰ ওজন 130ৰ পৰা 145 কিলোগ্ৰামলৈকে হয়। মতা দল হৰিণাৰ ধুনীয়া শিং থাকে। ইহঁতৰ শিংবোৰ বহু শাখাযুক্ত হয়। একোটা প্ৰাপ্তবয়স্ক দল হৰিণাৰ শিঙত 10ৰ পৰা 12টালৈকে শাখা থাকে। 12টালৈকে শাখাযুক্ত এই বৈশিষ্ট্যপূৰ্ণ শিঙৰ গঠনৰ বাবেই হিন্দীত ইয়াক বাৰাহিঙা বুলি কোৱা হয়। আনহাতে 3টাতকৈ অধিক শাখাযুক্ত শিঙৰ বাবেই দল হৰিণাক ভাৰতত পোৱা আন হৰিণাৰ প্ৰজাতিবোৰতকৈ পৃথক বুলি গণ্য কৰা হয়। শান্ত প্ৰকৃতিৰ প্ৰাণী এই দল হৰিণা সাধাৰণতে দলবদ্ধভাৱে বিচৰণ কৰে। সময় সাপেক্ষে এটা জাকত 20ৰ পৰা 50লৈকে হৰিণা দেখা যায়। দল হৰিণা হৈছে ভাৰত উপমহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতিসমূহৰ ভিতৰত অন্যতম। হিমালয়ৰ পাদদেশৰ বিস্তীৰ্ণ ঘাঁহনি অঞ্চল দল হৰিণাৰ প্ৰধান বাসস্থান। ভাৰতৰ বন্যপ্ৰাণী আইন 1972 অনুসৰি প্ৰথম অনুসূচীৰ অন্তৰ্গত তথা কঠোৰভাৱে সংৰক্ষিত এইবিধ প্ৰাণীক IUCN অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰৰ ৰঙা তালিকাত অসুৰক্ষিত প্ৰাণী বুলি ঘোষণা কৰা হৈছে। ব্যাপক হাৰত ইয়াৰ বাসস্থান ধ্বংস আৰু চোৰাং চিকাৰৰ ফলতে বৰ্তমান দল হৰিণা বিলুপ্তিৰ পথত গতি কৰিছে। এসময়ত ভাৰতৰ প্ৰায়বোৰ ঠাইতে দল হৰিণা দেখা পোৱা গৈছিল যদিও সম্প্ৰতি উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু অসমৰ সংৰক্ষিত বনাঞ্চলতহে ইয়াক পোৱা যায়। সম্প্ৰতি অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান দল হৰিণাৰ প্ৰধান বসতিস্থল। ইয়াৰ 3টা উপপ্ৰজাতি ক্ৰমে ৱেষ্টাৰ্ণ চামডিয়েৰ, চাউথাৰ্ণ চামডিয়েৰ আৰু ইষ্টাৰ্ণ চামডিয়েৰৰ ভিতৰত ইষ্টাৰ্ণ চামডিয়েৰ অকল অসমতহে পোৱা যায়। 2022 বৰ্ষৰ তথ্য অনুসৰি কাজিৰঙাত 1129টা দল হৰিণৰ অৱস্থিতি পোৱা গৈছে। আনহাতে মানাহত 2023 বৰ্ষৰ তথ্য অনুসৰি 174টা দল হৰিণ থকা বুলি জনা গৈছে, যি সংখ্যা 2021 চনত আছিল 121টা। অৰ্থাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যানত 2টা বছৰত দল হৰিণৰ সংখ্যা 53টালৈকে বৃদ্ধি পাইছে, যি অত্যন্ত উৎসাহজনক খবৰ। এই ভিডিঅ'টোৰ জৰিয়তে দল হৰিণাৰ বিষয়ে কিছু চমু তথ্য দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ'ল। যদি আপুনি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত ব্যক্ত কৰিব। ধন্যবাদ।